Hello guys, welcome back to my YouTube channel Anuruল জিকে মাষ্টাৰ। তো আপোনালোকক আজি দেখাম সমাৰ্থক শব্দৰ কিছু সমাৰ্থক শব্দবিলাক। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব, ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাব, কাৰণ এইটো কম্পিটিটিভ এক্সামৰ কাৰণে আহি থাকে আৰু আহি থাকিবই। তো আজি চিনোনিম কেইটা মই আৰম্ভ কৰোঁ, আহক। টেডিয়াছ মানে হ'ল বৰিং, আৰু ইয়াৰ সমাৰ্থক শব্দটো কি হ'ব? ইয়াত দিয়া আছে চাৰিটা অপশ্যন: ডিভিয়াছ, পেইনফুল, মনোটনাছ, লেংদি। মনোটনাছ মানে হ'ল বৰিং লগা বা বেয়া লগা। ডেলিজেণ্ট মানে হাৰ্ড ৱৰ্কিং, যিয়ে খুব মানে পৰিশ্ৰম কৰে, পৰিশ্ৰমী। ইণ্টেলিজেণ্ট মানে হ'ল বুদ্ধিয়ক, লেজি মানে হ'ল এলেহুৱা, হাৰ্ড ৱৰ্কিং মানে হ'ল কি ডেলিজেণ্ট, হাৰ্ড ৱৰ্কিং মানে কি, আৰু হাৰ্ড ৱৰ্কিং মানে হ'ল খুব পৰিশ্ৰমী, আৰু ডেলিজেণ্ট মানে হ'ল খুব পৰিশ্ৰমী। এইটো হ'ব ইয়াৰ সমাৰ্থক শব্দ। আৰু নটৰিয়াছ এইটো নহয়। এট্ৰচিটি মানে হ'ল কি ভায়লেঞ্চ। ইয়াত কি কি দিয়া আছে? জেলাচি, এবজাৰ্ডিটি, ভায়লেন্স, ইজি। ইয়াত হ'ব ভায়লেন্সটো। এবাণ্ডন মানে কি ত্যাগ কৰা। ৰিক্স মানে কি সমস্যাত পৰা। আৰ্টছ মানে কি উত্তেজনা হয়। এক্সকিউজ মানে কি অজুহাত দেখুওৱা। আৰু ফৰছেক মানে কি ত্যাগ কৰা বা এৰি দিয়া। এইটো হ'ব ফৰছেক। বেফেল মানে কি ধমজাত পৰা। ইয়াত আৰু কেইটা আছে, ইয়াত চাৰিটাৰ ভিতৰত কোনটো হ'ব? যে চাৰ্পাছ হ'ব নে পাজেল হ'ব নে ষ্ট্ৰিক হ'ব নে ফ্লাটাৰ হ'ব? পাজেল মানে হ'ল ধমজাত পৰা। এমিকেবল মানে কি বন্ধুত্বপূৰ্ণ, যাৰ লগত তুমি বন্ধুত্ব থাকোঁ। তো ফ্ৰেণ্ডলি মানে কি বন্ধুত্বপূৰ্ণ। ইয়াৰ সমাৰ্থক শব্দটো কি হ'ব? ফ্ৰেণ্ডলি হ'ব। পাৰফেক্ট মানে কি যাৰ লগত তোমাৰ মিলি যায়। হেপী মানে কি সুখী হোৱা। জয়ফুল মানে কি আনন্দ লোৱা। এইবিলাকতো নহয়। এপেক্স মানে কি আটাইতকৈ ডাঙৰ বা আটাইতকৈ ওপৰত। ইয়াত শুদ্ধটো কোনটো হ'ব? চাৰিটাৰ ভিতৰত হ'ব টপ মানে কি আটাইতকৈ ওপৰত, বটম মানে কি আটাইতকৈ তলত, ইনাৰ মানে কি ভিতৰত, আউটাৰ মানে হ'ল বাহিৰত। এইবিলাকতো নহয়। ইয়াৰ শুদ্ধটো হ'ব টপ। পেৰাডিজম মানে কি উদাহৰণ, আৰু ইয়াত চাৰিটাৰ ভিতৰত কোনটো হ'ব? এক্সাম্পল মানে কি উদাহৰণ। পাৰ্চিউ মানে কি মানে পৰীক্ষা কৰা, এক্সামিন কৰা, আৰু ইয়াত কোনটো হ'ব? এক্সামাইন মানে কি পৰীক্ষা কৰা, বা পাৰ্চিউ মানে হ'ল এক্সামাইন কৰা, আৰু পাৰ্চিউৰ সমাৰ্থক শব্দটো এক্সামাইন হ'ব। এবাণ্ডেণ্ট মানে বহুত বেছি। ইয়াত কি হ'ব? চাৰিটাৰ ভিতৰত কোনটো হ'ব? প্লেণ্টিফুল মানে কি বহুত বেছি। অডিয়াছ মানে কি হেট্ৰেড মানে বেয়া লগা বা বেয়া পোৱা। হেটফুল মানে কি বেয়া পোৱা। হেটফুল মানে কি ঘৃণা কৰা বা বেয়া পোৱা। ইম্পভাৰিষ্ট মানে কি উধাৰ। ইম্পভাৰিষ্ট মানে হ'ল ইম্পভাৰিষ্ট। ইয়াৰ চাৰিটাৰ ভিতৰত কোনটো হ'ব? পেনিলেছৰ সমাৰ্থক শব্দটো কি হ'ব? ইম্পভাৰিষ্ট হ'ব। ষ্টইকেল মানে কি ইনডিফাৰেণ্ট মানে যাৰ কাৰো লগত মিল নাই, আৰু ইয়াৰ সমাৰ্থক শব্দটো কি হ'ব? এপাথেটিক মানে কি মানে ইয়াৰো কোনো কাৰো লগত মিল নাই। পাৰচিষ্ট মানে কি চলাই থকা, এটা বস্তু কণ্টিনিউ কৰি থকা, আৰু কণ্টিনিউ মানে হ'ল কি চলাই থকা বা চলি থকা। পজেণ্ট মানে কি বুজাই ল'ব পৰা, মানে কোনো এজন মানুহে খং কৰিছে তাক বুজাই ল'ব পৰা কথাটো কৈছে ইয়াত। আৰু কনভিনচিং মানে কি চাৰিটাৰ ভিতৰত হ'ব কনভিনচিং মানে হ'ল বুজাই ল'ব পৰা। অনাৰাছ মানে কি কঠিন, আৰু ইয়াত চাৰিটাৰ ভিতৰত কোনটো হ'ব? আৰ্ডাছ মানে কি কঠিন। ডিমিনিটিভ মানে কি একেবাৰে সৰু, আৰু ইয়াত চাৰিটাৰ ভিতৰত কোনটো হ'ব? পেটাইট মানে কি সৰু।
রেলুক্টেন্ট মানে কি অনিশ্চিত, মানে যার কোনো নিশ্চয়তা নাই। আর আনউইলিং মানে কি অনিশ্চয়তা, যার কোনো মানে নিশ্চয় নাই। এফিচিয়েন্সি মানে কি ক্ষমতা, নিজৰ ভিতৰত থকা কেনেকুৱা ক্ষমতা আছে। আৰু ইয়াৰ সমাৰ্থক শব্দটো হ'ব কি কেপাবিলিটি, মানে কি ক্ষমতা। আলমছ মানে কি দান কৰা, মানুহক দান দিয়া। ইয়াত চাৰিটাৰ ভিতৰত কোনটো হ'ব চেৰিটি। চেৰিটি মানে কি দান কৰা। এনিমেটৰ সমাৰ্থক শব্দটো ইয়াৰ চাৰিটাৰ ভিতৰত কোনটো হ'ব ভিভিফাই। ভিভিফাই শব্দটো আৰু এনিমেট শব্দটো মিল আছে। ব্লাণ্ট মানে কি আনইণ্টাৰেষ্টিং, ইয়াত মানে যাৰ প্ৰতি ইণ্টাৰেষ্ট নাই। আনএক্সাইটিং মানে কি আনইণ্টাৰেষ্টিং, যাৰ প্ৰতি মানে ইণ্টাৰেষ্ট নাই। মটিভ মানে উদ্দেশ্য। ইণ্টেনশ্যন মানে কি উদ্দেশ্য। কণ্ডিউচিভ মানে কি হেল্পফুল মানেও এইটো কণ্ডিউচিভে হয়। ইনডলেণ্ট মানে এলেহুৱা, যিয়ে কাম কৰিব নাপায় বা কাম কৰিব নোৱাৰে বা কাম কৰিব নাজানে বা কাম নকৰে তাক এলেহুৱা বুলি কয়। আৰু ইয়াৰ সমাৰ্থক শব্দটো কি হৈছে চাৰিটাৰ ভিতৰত ইয়াৰ সমাৰ্থক শব্দটো হ'ব শ্লাগিছ। শ্লাগিছ মানে কি এলেহুৱা। ৰেক্টিফাই মানে কি শুদ্ধ কৰা, আমি এটা ভুল হ'লে শুদ্ধ কৰি দিওঁ। আৰু কাৰেক্ট মানে হ'ল শুদ্ধ কৰা। জুডিচিয়াছ মানে কি ন্যায়পৰায়ণ, ন্যায় কথাটোক যে কয়। চেন্সিবল মানে কি ন্যায়। হেজাৰ্ডাছ মানে কি হেজাৰ্ডাছৰ সেইটো হ'ব প্ৰিলেছ মানে কি বিপদজনক। আৰু ইয়াৰ হেজাৰ্ডাছ শব্দৰ অৰ্থটো হ'ব কি বিপদজনক। লিয়েবল মানে কি দায়ী। একাউণ্টেবল মানে কি দায়ী। পণ্ডাৰ মানে কি মানে ভিতৰলৈ ভাবা। ৰুমিনেট মানে কি একেবাৰে শেষ কৰা। কগনিজেণ্ট মানে কি সজাগ হোৱা, এটা বস্তুৰ প্ৰতি সজাগ হোৱা। আৰু কনচিয়াছ মানে কি এটা বস্তুৰ প্ৰতি কি কৰা সজাগ হোৱা। ৰিপ'ষ্ট মানে কি জিৰণি লোৱা। ৰেষ্ট মানেও কি জিৰণি লোৱা। ডচাইল মানে কি বিনম্ৰ। ছাবমিছিভ মানে হ'ল বিনম্ৰ। ডচাইলৰ চিননিমটো হ'ব ছাবমিছিভ। ফ্ৰুগেল মানে কি চাই চিতি টকা খৰচ কৰা, মানে কৃপণ বুলি কয়, মানে একেবাৰে চাই চিতি খৰচ কৰে। ইকনমিকেল মানে হ'ব কি চাই চিতি টকা খৰচ কৰা। ফ্ৰুগেলৰ চিননিমটো হ'ব ইকনমিকেল। কোৱাছ মানে কি ৰিজেক্ট, মানে বাদ দিয়া। ইয়াত চাৰিটাৰ ভিতৰত কোনটো হ'ব ৰিজেক্ট হ'ব। ৰেষ্ট্ৰিক্ট মানে কি বাধা দিয়া। ইয়াত প্ৰহিবিট মানে কি হ'ব চাৰিটাৰ ভিতৰত প্ৰহিবিট মানে হ'ব বাধা দিয়া। একুৱাইণ্ট মানে কি পৰিচিত। ইয়াত চাৰিটাৰ ভিতৰত কোনটো হ'ব ইণ্ট্ৰডিউচ মানে কি হ'ল পৰিচিত। এডভাৰ্ছ মানে কি দুৰৱস্থা। নেগেটিভ মানে কি দুৰৱস্থা হ'ব। ইম্পেকেবল মানে কোনো ভুল নোহোৱা বা ফ্ললেছ মানে কি কোনো ভুল নোহোৱা। ইম্পেডিমেণ্ট মানে কি বাধা দিয়া। অবষ্ট্ৰাকশ্যন মানেও কি হ'ব এইটো বাধা দিয়াই হ'ব। কমান্ড মানে কি মানে কোনো একটা কামের প্রতি নির্দেশ করা। ইনস্ট্রাক্ট মানে কি কোনো একটা কামের প্রতি নির্দেশ দেওয়া। অ্যাকুস্ট মানে কি দোষারোপ করা। ইয়াত চাৰিটাৰ ভিতৰত কোনটো হ'ব ইণ্ডিক্টেড মানে কি দোষাৰোপ কৰা। গ্ৰেট মানে কি স্বাগতম। ইয়াত চাৰিটাৰ ভিতৰত কোনটো হ'ব ওয়েলকাম মানে কি স্বাগতম। ভকেশ্যন মানে কি প্ৰফেশ্যন, কোনো এটা বস্তু কৰা প্ৰফেশ্যন মানে বৃত্তি। ইয়াত কি হ'ব অকুপেশ্যন মানে হ'ল বৃত্তি। ট্ৰানজেণ্ট মানে কি ক্ষণস্থায়ী, মানে কিছুদিন থকা, স্থায়ীভাৱে নথকা। ফ্লেটিং মানে হ'ল কি ক্ষণস্থায়ী। ইৰেচিবল মানে কি খং কৰা। ইৰিটেবল মানে কি খং কৰা। ডেলিভাৰেটলি মানে কি পৰিকল্পনা কৰা। ইণ্টেনশ্যনেলি মানে কি পৰিকল্পনা কৰা। থ্ৰিপ মানে কি টু গ্ৰ' টুৱাৰ্ডছ সেকুৰ্ডছ মানে গ্ৰ' কৰা বৃদ্ধি কৰা। ফ্লাউৰিছ মানে কি বৃদ্ধি কৰা। ফেটছ মানে কি এটা বস্তু কোনোবাৰ পৰা অনা।
ইয়াত চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব ব্ৰিং ব্ৰিং মানে কি অনা গেৰুলাছ মানে বহুত কথা কোৱা বেছিকৈ কথা কোৱা আৰু ইয়াত শুদ্ধটো কি হ'ব যে টকেটিভ টকেটিভ মানে কি বহুত কথা কোৱা উইলি মানে কি চতুৰ চালাক আৰু কানিং মানেও কি চালাক ইনক্লিমেণ্ট ইনক্লিমেণ্টৰ সমাৰ্থক শব্দ কি হ'ব আনফেভৰেবল ভাল নলগা ইনক্লিমেণ্ট মানে ভাল নলগা আনফেভৰেবল মানে কি ভাল নলগা ভেচিলেট মানে কি অস্থিৰ ৱেবাৰ মানে কি অস্থিৰ ইম্পেটাছ ইম্পেটাছ মানে কি খৰধৰকৈ হেষ্টি মানে খৰধৰকৈ এফুলেণ্ট মানে কি ধনী প্ৰস্পাৰাছ মানে কি ধনী ফিউটিলিটি ফিউটিলিটি কি হ'ব যে ইউজলেছনেছ যাক আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ ব্ৰুটেল মানে কি অত্যাচাৰী আৰু ইয়াৰ চাৰিটাৰ ভিতৰত কোনটো হ'ব চেভেজ চেভেজ মানে কি অত্যাচাৰী এলথ্ৰাষ্টিক মানে কি ভাল লগা ফিলান্থ্ৰপিক হ'ব ইয়াৰ সমাৰ্থকটো ফিলান্থ্ৰপিক মানে কি ভাল লগা ষ্ট্ৰিঞ্জেণ্ট মানে কি কঠোৰ আৰু ইয়াৰ চাৰিটাৰ ভিতৰত কি হ'ব ষ্ট্ৰিক্ট ষ্ট্ৰিক্ট মানে কি কঠোৰ ভাইটেল মানে কি প্ৰয়োজনীয় আৰু ইয়াৰ চাৰিটাৰ ভিতৰত কোনটো হ'ব এচেঞ্চিয়েল এচেঞ্চিয়েল মানে কি প্ৰয়োজনীয় ইটাৰনেল মানে কি চিৰদিনৰ বাবে ফৰএভাৰ মানে কি চিৰদিনৰ বাবে পেনচিভ মানে কি চিন্তাশীল থটফুল মানেও চিন্তাশীল কণ্টেনশ্যন মানে কি কাজিয়া কৰা ইয়াৰ চাৰিটাৰ ভিতৰত কোনটো হ'ব ডিছপুট ডিছপুট মানে কি কাজিয়া কৰা এপ্ৰেইজ মানে কি জনোৱা আৰু ইয়াৰ চাৰিটাৰ ভিতৰত কোনটো হ'ব ইনফৰ্ম মানে কি জনোৱা গেৰুচাম মানে কি বেয়া লগা আৰু ইয়াত চাৰিটাৰ ভিতৰত কোনটো হ'ব হিডিয়াছ হিডিয়াছ মানে কি বেয়া লগা বেনাল মানে কি দুৰ্নীতিগ্ৰস্ত কৰাপ্ট মানে কি দুৰ্নীতিগ্ৰস্ত কনজুৰাৰ মানে কি যাদুকৰ আৰু মেজিচিয়ান মানে কি যাদুকৰ টিনচেল মানে কি সজা ডেক'ৰেশ্যন ইয়াৰ চিনোনিম হ'ব ডেক'ৰেশ্যন ডেক'ৰেশ্যন মানেও সজা বেলেফুল মানে কি বেয়া কৰিব খোজা আৰু মেলবলেণ্ট মানেও কি বেয়া কৰিব খোজা নিম্বল মানে কি খৰকৈ কৰা এগিল মানেও কি খৰকৈ কৰা কুৱেষ্ট মানে কি অনুসন্ধান কৰা বা যাক আমি কি কৰি আছোঁ চাৰ্চ কৰি আছোঁ ইয়াৰ চিনোনিমটো হ'ব চাৰ্চ একুৰেচি মানে কি সঠিকভাৱে পাৰচিউশ্যন মানেও সঠিকভাৱে ৰিভেনিউ মানে কি উপাৰ্জন কৰা ইনকাম মানে কি উপাৰ্জন কৰা মেচিভ মানে কি বহুত ডাঙৰ আৰু ইয়াৰ চিনোনিমটো হিউজ হিউজ মানে কি বহুত ডাঙৰ ব্ৰিটেল মানে কি ভাঙি পেলোৱা একটা বস্তু ভাঙি পেলোৱা আৰু ইয়াৰ চাৰিটাৰ ভিতৰত কোনটো হ'ব ব্ৰেকেবল ব্ৰেকেবল মানে কি ভাঙি পেলোৱা বেনাইন মানে কি দয়ালু আৰু ফ্ৰেণ্ডলি মানে কি দয়ালু কম্পেশ্যন মানে কি দয়াশীল কাইণ্ডনেছ মানেও কি দয়াশীল কনচেণ্ট মানে কি সন্মতি দিয়া চাৰিটাৰ ভিতৰত সন্মতি দিয়া কোনটো হ'ব পাৰ্মিট মানে কি সন্মতি দিয়া চলিটিউড মানে অকলশৰীয়া এলোপনেছ মানে কি অকলশৰীয়া এৱাৰ্ড মানে কি ৰখাই দিয়া প্ৰিভেণ্ট মানে কি ৰখাই দিয়া তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আনুৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আমাৰ দিয়া ভিডিঅ'বিলাক আগতেই পাই যায় কম্পিটিটিভ এক্সামৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' আহি থাকিব তো ধন্যবাদ জয় অসম।